নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 21 জুলাই তাৰিখে শাওণ মাহৰ হৈছে প্ৰথমটো সোমবাৰ। প্ৰথমটো সোমবাৰে বিবাহিত মহিলাসকলে তেওঁলোকৰ সম্পৰ্ক ভাল হ'বৰ বাবে, সংসাৰ ভালে ৰাখিবৰ বাবে, স্বামীৰ মংগলৰ বাবে, আয়ুস বৃদ্ধিৰ বাবে এই 5টা কাম আপুনি অৱশ্যেই কৰিব। এইকেইটা কাম মহিলাসকলে শাওণ মাহৰ প্ৰতিটো সোমবাৰে কৰাটো খুবেই জৰুৰী। তেনে ক্ষেত্ৰত তেওঁলোকৰ স্বামীৰ আয়ুস বৃদ্ধি হ'ব, তেওঁলোকৰ স্বামীৰ ব্যৱসায়তে বা কৰ্মক্ষেত্ৰত উন্নতি হ'ব, ঘৰখন উন্নতি হ'ব, পৰিয়ালৰ মংগল হ'ব, সংসাৰ ভালে থাকিব তেওঁলোকৰ এই কামসমূহ কৰাৰ বাবে। আপুনিও এই কামসমূহ এগৰাকী যদি আপুনি বিবাহিত মহিলা হয় তেন্তে অৱশ্যেই কৰিব। কেতিয়াও আপুনি নাপাহৰিব এই শাওণ মাহৰ সোমবাৰৰ দিনটোত কৰিবৰ বাবে। আপুনি সকলো কাম এৰি হলেও এই কাম কেইটা অৱশ্যেই এই সোমবাৰৰ দিনটোত কৰিব। পবিত্ৰ শাওণ মাহত মহাদেৱৰ কৃপাত আপুনি যদি সন্তানৰ সুখো লাভ কৰিব পৰা নাই, তেতিয়াহলে আপুনি সন্তানৰ সুখো লাভ কৰিবলৈ সক্ষম হ'ব এই কামসমূহ কৰিলে। লগতে স্বামীৰ আপোনাৰ দীৰ্ঘায়ু আপুনি কামনা কৰিব পাৰিব। আপোনাৰ ঘৰৰ পৰিয়ালটোৰ মাজৰ বিভিন্ন ৰোগ ব্যাধি সমস্যাও নাশ হৈ পৰিব, অশুভ শক্তিও ঘৰৰ পৰা দূৰ হৈ পৰিব। মুঠৰ ওপৰত আপুনি এগৰাকী বিবাহিত যদি মহিলা যদি এইকেইটা কাম কৰিব পাৰে, তেতিয়াহলে আপুনি বহু সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি হয়তো জানে পবিত্ৰ শাওণ মাহ হৈছে প্ৰভুৰ ভোলানাথৰ অতিকৈ প্ৰিয় মাহ। এই মাহটোৰ বিষয়ে বিভিন্ন শাস্ত্ৰত বিভিন্ন কথা উল্লেখ আছে, পৌৰাণিক কাহিনী আছে। গতিকে আপুনি কি কাম কৰিব লাগিব আপুনি জানি থোৱাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি আপোনালোকৰ লগত সুন্দৰকৈ শ্বেয়াৰ কৰিম আপুনি কি কাম কৰিব লাগিব এই পবিত্ৰ শাওণ মাহটোত। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেন্ট ছেকশ্যনত আপুনি প্ৰভু শিৱৰ নাম অৱশ্যেই স্মৰণ কৰি ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ এটা নতুন কথা ভিডিঅ'ৰ জৰিয়তে আগবঢ়াওঁ। সেইবাবে আপুনি জীৱনত যদি সুস্থ সবল তথা এটা নজনা কথা শিকিব বিচাৰে তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰত উল্লেখ কৰা হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰৰ পৰা শেষৰ সোমবাৰটোৰ ভিতৰত যিগৰাকী মহিলাই এটা সোমবাৰত হলেও এই কামকেইটা কৰিব, সেইগৰাকী মহিলাৰ স্বামীৰ হাতলৈ প্ৰতিদিনে ধন সম্পত্তি আহিব আৰু প্ৰচুৰভাৱে তেওঁলোক উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। কম দিনৰ ভিতৰতে তেওঁলোক মহাদেৱৰ কৃপাত উন্নতি হ'ব। কেৱল ইমানেই নহয়, যিখন ঘৰৰ মহিলাগৰাকীয়ে এইকেইটা কাম ভক্তি আৰু সঁচা হৃদয়েৰে কৰিব পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত, সেইখন ঘৰৰ মহিলাসকলৰ স্বামীৰ লগতে সন্তানৰ মংগল হ'ব, সন্তানৰ জীৱনৰ পৰা নানা ধৰণৰ বেমাৰ আজাৰো দূৰ হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, যদি আপুনি কিবা কাৰণত এই কামকেইটা কৰিব নোৱাৰে, তেতিয়াহলে আপুনি ঘৰতে থাকি আপোনাৰ শৰীৰত এই বস্তুসমূহ যদি পিন্ধিব পাৰে, তেতিয়াহলে ইয়াৰ ফলতো আপোনাৰ স্বামীৰ আয়ুস বৃদ্ধি হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত এই সকলোবিলাক কথা ক'ব খুজিছো। গতিকে আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। আৰু যদি আপুনি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেন্তে সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আধৰুৱা কৰি আপুনি প্ৰভু শিৱক অপমান ভুলতো কেতিয়াও নকৰিব।
প্ৰভু ভগৱান শিৱই আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট দূৰ কৰি দিব যদি আপুনি এই নিয়মসমূহ মানি চলিব পাৰে। ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি শাওণ মাহত বিবাহিত মহিলাৰ বাবে বিশেষ মহত্বপূৰ্ণ মাহ। এই মাহটো তেওঁলোকৰ বাবে খুবেই মহত্বপূৰ্ণ মাহ। গতিকে এই সময়ছোৱাত বিবাহিত মহিলাই এই নিয়মকেইটা মানি চলাটো খুবেই জৰুৰী। আপোনালোকৰ সংসাৰখন সুখময় কৰি তুলিবৰ বাবে পৰিয়ালত যাতে কোনো অশান্তি বা দুৰ্ভাগ্য নাহে তাৰ বাবে আপুনি এই নিয়মকেইটা মানি চলাটো খুবেই জৰুৰী। এগৰাকী গৃহিণীয়ে হিন্দু ধৰ্মৰ অনুসৰি এই মাহটোত এইকেইটা কাম কৰাটো খুবেই জৰুৰী। ভগৱান শিৱৰ পূজা কৰিলেই আপুনি নহ'ব, আপুনি এই পুণ্য কামকেইটাও কৰিব লাগিব বুলি শাস্ত্ৰত কোৱা হৈছে। এই মাহত আপুনি ভগৱান শিৱৰ লগতে পাৰ্বতীকো পূজা কৰিব লাগিব। এই কাৰণেই বহু মহিলাই শাওণ মাহৰ প্ৰতিটো মঙ্গলবাৰে মংগলা গৌৰীৰ ব্ৰত পালন কৰে। তাৰে ভিতৰত ভাৰতীয় বিবাহিত মহিলাসকলেও স্বামীৰ দীৰ্ঘায়ু আৰু মংগলৰ বাবে মংগল কামনা কৰি মঙ্গলবাৰৰ দিনটোত মংগলা গৌৰীৰ ব্ৰত পালন কৰে। আপুনিও পালন কৰিব পাৰে। শাওণ মাহত বিবাহবাসত আবদ্ধ হোৱা মহিলাসকলে স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে কিছুমান বিশেষ কাম কৰিব লগা ইয়াৰ উপৰিও আছে। আন দেৱতাৰ তুলনাত মহাদেৱৰ ভক্তই সৰ্বাধিক আছে। এই মাহটোত প্ৰতিজন ভক্তই মহাদেৱক সঁচা হৃদয়ৰ পৰা পূজা কৰি মহাদেৱৰ কৃপা লাভ কৰে। এই গোটেই মাহটোত ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হৈছে শাস্ত্ৰত। গোটেই মাহটোৰ ভিতৰত আপুনি শাওণ মাহৰ সোমবাৰৰ দিনটোত কেৱল এই কাম কৰক। মা পাৰ্বতী আৰু ভগৱান শিৱৰ কৃপাত আপোনাৰ স্বামীৰ আয়ুস বৃদ্ধি হৈ পৰিব। স্বামী সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিব। কেৱল ইমানেই নহয়, এইকেইটা কাম আপুনি কৰিলে আপোনাৰ সকলো ইচ্ছাও পূৰণ হ'ব। আপুনি ভগৱান শিৱৰ পৰা বৰদান হিচাপে আশীৰ্বাদো লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আহকচোন আমি বেছি পলম নকৰি বিবাহিত মহিলাসকলে কি কাম কৰাটো খুবেই জৰুৰী তাৰ বিষয়ে জানি লওঁ আৰু শৰীৰত কি তেওঁলোকে বস্তু পৰিধান কৰিব লাগিব, পিন্ধিব লাগিব তাৰ বিষয়েও আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, বিশ্বাস মতে পবিত্ৰ শাওণ মাহত ভগৱান শিৱক উপাসনা কৰিলে এগৰাকী মহিলাই নহয় ব্যক্তিৰ সকলো ইচ্ছাও পূৰ্ণ হয়। শাওণ মাহত প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু আৰু ঘৰখনৰ মংগলৰ বাবে সুখ সমৃদ্ধিৰ কামনা কৰি মহাদেৱক আৰাধনা কৰিব লাগে। এই সময়ছোৱাত বিবাহিত মহিলাসকলে মূৰৰ পৰা ভৰিলৈকে 16 বিধ বিশেষ অলংকাৰ পিন্ধিব লাগে। ইয়াৰ ফলত স্বামীৰ দীৰ্ঘায়ু জীৱনৰ বাবে কামনা কৰিব পাৰে। শাস্ত্ৰৰ অনুসৰি এই 16 বিধ বিশেষ অলংকাৰে মহিলাগৰাকীক সৌন্দৰ্যৰ বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি কৰি তোলে। সঠিক পদ্ধতিৰে বিবাহিত মহিলাসকলে দেৱী পাৰ্বতী আৰু মহাদেৱক পূজা এই মাহটোত আপুনি অৱশ্যেই কৰিব। মহাদেৱক আৰাধনা কৰিলে আপোনাৰ ঘৰখনলৈ সুখ শান্তি আহিব, স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পাব। স্বামীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শাওণ মাহৰ সোমবাৰ কেইটাত বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা সোনকালে উঠি স্নান কৰিব অৰ্থাৎ গা ধুব। তাৰ পিছত আপোনাৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰলৈ যাব আৰু তাতে আপুনি ঘিউ, গাখীৰ, গংগাজল আৰু মৌ মিহলি কৰি আপুনি বেলপাত দিব শিৱলিংগত আৰু অভিষেক কৰিব। এই মিশ্ৰণক পঞ্চ অমৃত বুলি কোৱা হয়। আপুনি পুৱাৰ ভাগতে এই কাম কৰিব লাগিব। পুৱাই আপুনি এই কাম কৰিলে মহাদেৱ খুবেই প্ৰসন্ন হ'ব। লগতে বিবাহিত মহিলাসকলে শাওণ মাহৰ সোমবাৰৰ দিনকেইটাত আপুনি দুৰ্গন্ধজাতীয় সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো খুবেই শুভ বুলি গণ্য কৰা হয়।
শিৱৰ প্ৰিয় প্ৰতিটো শাওণ মাহৰ সোমবাৰৰ দিনটোত এইকেইটা কাম অৱশ্যেই কৰিব। আৰু যদি আপোনাৰ ঘৰত শিৱলিংগ আছে তেন্তে আপুনি ঘৰতে এইকেইটা কাম কৰিব পাৰে। শিৱৰ লগতে মা পাৰ্বতীকো আপুনি পূজা কৰিব আৰু শিৱৰ মন্ত্ৰ আপুনি জপ কৰিব লাগিব। কেৱল ইমানেই নহয়, আপুনি এইকেইটা কাম কৰিলেই নহ'ব, আপুনি নিজৰ শৰীৰতো পিন্ধিব লাগিব কেইপদমান বস্তু। যি কেইপদ বস্তু আপুনি ব্যৱহাৰ কৰে হয়তো, কিন্তু আপুনি শাওণ মাহৰ প্ৰতিটো সোমবাৰে যদি এই বস্তুসমূহ পিন্ধিবলৈ পাহৰে তেন্তে আপোনাৰ স্বামীৰ জীৱনলৈ দুৰ্ভাগ্য আহিব পাৰে, স্বামীৰ উন্নতি হোৱাত ব্যাঘাত জন্মিব পাৰে। সেইবাবেই প্ৰতিগৰাকী বিবাহিত মহিলাই এইসমূহ অলংকাৰ নিজৰ শৰীৰত শাওণ মাহৰ সোমবাৰৰ দিনটোত পিন্ধিবলৈ চেষ্টা কৰিব। পৰাপক্ষত প্ৰতিদিনেই পিন্ধিবলৈ চেষ্টা কৰিব। আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় বন্ধুসকল, ৰঙা সাজ। শাওণ মাহত ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। ৰঙা ৰঙৰ কাপোৰক 16টা অলংকাৰৰ ভিতৰত অন্যতম অংশ বুলি কোৱা হয়। কিন্তু আপুনি ভুলতো ক'লা ৰঙৰ কাপোৰ কেতিয়াও নিপিন্ধিব এই পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত। লগতে আপুনি ৰঙা ৰঙৰ ফোঁট ল'ব লাগে। আপোনাৰ কপালৰ দুয়োটা স্তৰৰ মাজত আপুনি ৰঙা ৰঙৰ ফোঁট ল'ব লাগে। ভগৱান শিৱৰ তৃতীয় চকুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেয়েহে মহিলাসকলে স্বামীৰ মংগলৰ কামনাৰ অৰ্থে সদায় নিজৰ কপালত ফোঁট আৰু শিৰত ল'ব লাগে। সেন্দুৰৰ ফোঁট আপুনি শিৰত ল'বলৈ কেতিয়াও নাপাহৰিব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি মহাদেৱৰ নাম কমেণ্টত উল্লেখ কৰা নাই তেন্তে ভক্তি মনেৰে আপুনি কমেণ্টত মহাদেৱৰ নাম উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকে যেতিয়া ভিডিঅ'টোত এটা লাইক কৰে তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বাঢ়ে। সেইবাবে এটা লাইক কৰি আমাৰ মনোবল বঢ়াব বুলি আশা কৰিলোঁ। লগতে আপুনি মেহেন্দি বা জোতাকা ল'ব পাৰে। শাওণ মাহত মহিলাসকলৰ ৰূপ-সজ্জাৰ ভিতৰত অন্যতম অলংকাৰ হৈছে জোতাকা বা মেহেন্দি। শাওণ মাহত জোতাকা লগাই আপুনি আপোনাৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব পাৰে। কেৱল ইমানেই নহয়, আপুনি কাণফুলিৰ অবিহনেও মহিলাসকলৰ 16টা অলংকাৰৰ ভিতৰত একেবাৰে অসম্পূৰ্ণ বুলি বিশ্বাস কৰা হয়। বিশ্বাস মতে স্বামীৰ যদি মংগল হোৱাটো বিচাৰে তেন্তে মহিলাসকলে কাণফুলি আপুনি কেতিয়াও খুলি ৰাখিব নালাগে। বিশেষকৈ শাওণ মাহত আপুনি কাণৰ পৰা কাণফুলি কেতিয়াও খুলি নাৰাখিব। কাজলে অশুভ শক্তিৰ পৰা ৰক্ষা কৰে, সুৰক্ষা দিয়ে মহিলাসকলক। সেয়েহে কাজল আপুনি শাওণ মাহত প্ৰয়োগ কৰিব লাগে। প্ৰতিগৰাকী মহিলাৰ বাবে এয়া শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। শাওণ মাহত মহিলাই শিৰত উজ্জ্বলকৈ সেন্দুৰ ল'ব লাগে। বিশ্বাস মতে ইয়াৰ ফলত স্বামীৰ জীৱনত দীৰ্ঘায়ু কৰে আৰু ইয়াৰ দ্বাৰা ভোলানাথো সুখী হয়। লগতে প্ৰিয় দৰ্শক, এই মাহত আপুনি স্বামীৰ হাতেৰে খোপাত আপুনি ফুল পিন্ধিব লাগে, যাক পতি পত্নীৰ দুয়োৰে বাবে অতি শুভ বুলি গণ্য কৰা হয়। মহিলাসকলে কেতিয়াও খালী ডিঙিৰে থাকিব নালাগে। বিশেষকৈ আপুনি এই শাওণ মাহত খালী ডিঙিৰে কেতিয়াও নাথাকিব। আপুনি চেইন বা মংগলসূত্ৰ যি আপুনি বিবাহত পিন্ধে সেই মংগলসূত্ৰ আপুনি বা অলংকাৰ এডাল আপুনি পিন্ধিবৰ বাবে একেবাৰে নাপাহৰিব ডিঙিত। মহিলাসকলৰ বাবে এয়া উত্তম অলংকাৰ বুলি কোৱা হৈছে। লগতে শাওণ মাহত সেউজীয়া আৰু ৰঙা খাৰু পিন্ধিব লাগে। শাওণ মাহত কেৱল বিবাহিত মহিলাই নহয়, অবিবাহিত ছোৱালীসকলেও সেউজীয়া আৰু ৰঙা ৰঙৰ খাৰু পিন্ধিব লাগে। সেউজীয়া প্ৰকৃতিৰ ৰং, যিয়ে জীৱনলৈ সুখ আৰু শান্তি আনে। আনহাতে ৰঙা ৰঙে মহিলাৰ জীৱনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। সেইবাবেই ৰঙা আৰু সেউজীয়া ৰঙৰ খাৰু হাতত পিন্ধিব লাগে। হিন্দু ধৰ্মত ধুনীয়া মহিলাসকলৰ নাকত যিকোনো অলংকাৰ পিন্ধাটো বাধ্যতামূলক বুলি গণ্য কৰা হয়। ভৰিৰ আঙুলিত
পিন্ধা ৰূপৰ আঙঠিটোৱে বিবাহিত মহিলাৰ জীৱনৰ সকলো সমস্যা সাহসেৰে মোকাবিলা কৰিবলৈ মহিলাগৰাকীক সাহস দিয়ে বুলি বিশ্বাস কৰা হয়। সেইবাবেই আপুনি এই অলংকাৰো পিন্ধিব পাৰে। লগতে বিশ্বাস কৰা হয় কপালৰ মাজত পিন্ধা কপালিয়ে প্ৰতিগৰাকী মহিলাৰ সৌন্দৰ্যৰ লগতে স্বামীৰ আয়ুসো বৃদ্ধি কৰাত সহায় কৰে। শাওণ মাহত মহিলাসকলে পায়েলো পিন্ধিব লাগে স্বামীৰ মংগলৰ বাবে। লগতে শাওণ মাহত মহিলাই পৰিধান কৰিবলগীয়া 16 বিধ অলংকাৰৰ ভিতৰত অন্যতম অলংকাৰ হৈছে আঙঠি। সেইবাবে আঙঠিও আপুনি পিন্ধিব লাগে বিবাহিত মহিলাসকলে নিজৰ আঙুলিত। লগতে আপুনি কঁকালত পৰিধান কৰা অলংকাৰবিধো স্বামীৰ মংগলৰ বাবে পিন্ধিব লাগে। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি এইকেইটা কাম আপুনি কৰিব পাৰে এই শাওণ মাহৰ সোমবাৰৰ দিনটোত, তেতিয়াহ'লে আপোনাৰ স্বামীৰ মংগল হ'ব, আয়ুস বৃদ্ধি হ'ব, পৰিয়ালৰ মংগল হ'ব, সন্তানৰ উন্নতি হ'ব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত সুফল পাব পাৰিব। সংসাৰখনত আপোনাৰ সুখ শান্তিৰে ভৰি পৰিব। সকলো অশান্তি দূৰ হৈ পৰিব মহাদেৱৰ কৃপাৰ দ্বাৰা। গতিকে আপুনি এইসমূহ কাম কৰিবৰ বাবে কেতিয়াও এই শাওণ মাহত নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰকৈ জানিব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।